হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি আজি এফালে যাবলৈ ওলাইছোঁ, গৈ আছোঁ হাজবেণ্ডৰ লগত। আৰু এয়া দেখিছেনে ইমান ধুনীয়া ৰাস্তাটো। আজি শিৱসাগৰ ৰজাবাৰীলৈ গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তা, তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু এই কোঁহবন নে কি বুলি কয়, ইমান ধুনীয়াকৈ এইবিলাক ওলাই আছে নহয়, দেখি মানে ইমান ভাল লাগিছে জেগাবোৰ। কিন্তু ৰাস্তাৰ মাজে মাজে কি কৰিছে, জাবৰবোৰ পেলাই মেলি ৰাস্তাটো সম্পূৰ্ণ লেতেৰা দেখাইছে। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে দেখি, মানে মনটো ইমান ভাল লাগিছে। এইবোৰ আজি দেখিয়ে নাপাওঁ, নহ'লে ইয়াত আহি এতিয়া ৰাস্তাত দেখিছোঁ ইমান ধুনীয়াকৈ ফুলি আছে। তাকে আপোনালোকক দেখাইছোঁ এয়া। আৰু আমি গৈ আছোঁ মানুহজনৰ লগতে, বাইকতে দুইজনে। এইফালে বাগান এখন আছে, ইমান ধুনীয়া বাগানখন, সেউজীয়া হৈ আছে, গছ গছনি ভৰা, দেখিবলৈ ভাল লাগিছে। তাকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ আপোনালোকে লাইক কমেণ্ট দিব। আৰু মোৰ পেজটো ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই দেখিছেনে, ৰুই থৈছে, একদম সেউজীয়া হৈ আছে পথাৰখন, ইমান ভাল লাগিছে দেখি। আৰু ফাইনেলি 2 ঘণ্টামানৰ পাছত এয়া মাহীহঁতৰ ঘৰৰ ৰাস্তা আমি সোমাইছোঁহি। একদম গৈ বাইকত আমনি লাগি গ'লগৈ, 2 ঘণ্টা লাগিলে যাওঁতে। আৰু এয়া ৰাস্তাটো সোমাই গৈ আছোঁ, পাম আৰু এতিয়া অলপ আছে পাবলৈ কাৰণে। এয়া ৰাস্তা বনাই আছে, এইখিনি একদম পূৰা খদৰ হৈ বাইক হিলি গৈছেগৈ, ইমানেই হেৰি হৈ আছে মানে ৰাস্তাটো। ফাইনেলি পালোঁহি, এয়া মাহীহঁতৰ ঘৰ। এয়া আমি সোমাই গৈছোঁ। আৰু মাহীহঁতৰ মানে গোটেই ফেমিলি একেলগতে থাকে, চব ওচৰা-ওচৰি। আৰু এয়া মহাই পল' নে কি বুলি কয় বনাই আছে। এইবোৰে ইমান ধুনীয়াকৈ বনাইছে। এইবোৰ কৰিয়ে উপাৰ্জন কৰি থাকে, হাতৰ বিদ্যা আছে। চালনী বনায়, ডলা চালনীবিলাক বনায়, জাকৈ বনায়, মাছৰ ডিঙৰা, পল', সকলো ধৰণৰ বস্তুৱে বাঁহৰ কাম কৰে। এইকেইটা চাওকচোন বনাই থৈ দিছে, ইমান ধুনীয়া লাগিছে চাবৰ কাৰণে। মানে একদম বান্ধি থৈ যায়। মহাই কৈছে মানে কোনোবা জন্তু এটা সুমিয়াই থৈ দিব লাগিছিলে ন ইয়াত, তেতিয়া দেখিলি হয় বুলি কৈছে। মই কৈছোঁ জন্তু কি, মানুহ এটাকে ভৰাই থৈ দে বুলি কৈছে মহাই। মানুহ এটা এতিয়া ইয়াত সোমাবৰ কাৰণে বুলি ক'ত পাওঁ বুলি কৈছে আকৌ। ইমান ধুনীয়াকৈ বনাই থৈ দিছে। আৰু মাহীহঁতৰ ঘৰত তেনেকৈ ভিডিঅ' কৰা নাই, অকলে এনেই এইবিলাক দেখাইছোঁ আপোনালোকৰ আগত। আৰু এয়া আহোঁতে বহুত দেৰি হৈ গ'ল। এয়া সূৰ্য যেতিয়া মাৰ গৈছে তাৰ পাছৰ দৃশ্য চাওকচোন, আকাশখন ৰঙচুৱা এটা হেৰি আছে, পোহৰ আছে, ইমান ধুনীয়া দেখিছে দেখিবৰ কাৰণে। আৰু এয়া ফাইনেলি ঘৰৰ ওচৰ পালোঁহি। আৰু এইখিনি জেগা ডাইনিজন দুলীয়া জেগাই, ৰাস্তাত লাইটবিলাকে ছাইডত দিয়া, পষ্টবোৰত দিয়া আছে, ইমান ধুনীয়া লাইটিং কৰিছে নহয়, মানে আপোনালোকে আহি চাবচোন গধূলি। আৰু এয়া খনিকৰ ৰাস্তাটো সোমাই আহিছোঁ, গছ গছনি লাইটে মানে ৰাতি ইমানেই ধুনীয়া লাগিছে। মই আপোনালোকক দেখুৱাম বুলি ভিডিঅ' অকণমান কৰি থ'লোঁ, আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। আৰু ইমান ধুনীয়া দেখিছেনে, লাইটৰ ওপৰত মানে গছকেইজোপা ইমান ধুনীয়া জিলিকিছে, মানে পাতবিলাক মানে উজ্জ্বলকৈ ওলাই পৰিছে। আৰু বহুত দেৰি হ'ল ঘৰ পাওঁহি, মানে বাকী আধা আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নহ'ল। আৰু এয়া ঘৰ পালোঁহি, ফাইনেলি ঘৰ আহি পালোঁহি। ইমান গৰম উঠিলে, একদম গা চা ধুই একদম হেৰি হৈ ল'লোঁ, এতিয়া ভাল লাগিছে ঠাণ্ডা। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।